মই সম্বৰ্ণ পত্ৰখন পাঠ কৰি দিম কিন্তু তাৰ আগত আজি আমাৰ মাজত উপস্থিত হৈছে ৰাধাকৃষ্ণন চেণ্ট্ৰেল একাডেমীৰ এগৰাকী মিছ বিপাশ্ৰী ভৰালী বাইদেউ তেখেত আমাৰ মাজত আমি উপস্থিত হৈছে তেখেতে কালি আচলতে আমাৰ ঘৰলৈ গৈছিলে নিজে কৈছে মই যাওঁ মই ইমান আনন্দিত হলো মই বোলো মিছ মই দেখা পালে খুব ভাল পাম আৰু তেওঁ সেইষাৰ কথাতে তেওঁ আজি আমি আমাৰ মাজত উপস্থিত হৈছেহি মোৰ খুব ভাল লাগিছে মেম আগবঢ়াই আনিবলৈ মই অনুৰোধ জনালো আৰু দীপাশ্ৰী মিছক সম্বৰ্ধনা জ্ঞাপন কৰিব জয়শ্ৰী আমি খুব প্ৰতিভাৱান তেওঁ ইমান মানে অনুষ্ঠানৰ লগত জড়িত তেওঁ একচুৱেলি হয় ধিঙৰ কিন্তু ইয়াতে আহি এখন এনেকুৱা তেওঁ গঠন কৰি ল'লে এতিয়া মানে তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে আৰু আজি আমি খুব আচলতে আনন্দিত হৈছো তেওঁক আমাৰ ওচৰত পাই তেখেতক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছো কালি তোমাক খেলিব মই সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিছো Certificate of Felicitation. This is a proudly presented certificate to Jahnavi Goswami, proud daughter of Bashir Raj Kumar Goswami and Jahnu Sharma Goswami, in recognition of her exceptional achievement as gold medalist at International Yogasana Competition 2024 held at Bangkok, Thailand. Your unwavering dedication and excellence have not only brought glory to yourself, but have also inspired countless others to embrace the path of yoga and well-being. We, CLP Abakas Morrigaon Town Center, honor and celebrate your remarkable accomplishment and express our heartfelt congratulations for your outstanding performance on the international stage. May your journey continue to inspire and uplift others as you pursue greater heights in your endeavors. CLP Abakas Morrigaon Town Center, founder CLP Abakas, Guwahati Head Office, Kakuli Mohanto, Center Head CLP Abakas Morrigaon Town Center, Joshua Goswami. মই কাকলি মহন্ত বাইদেউ দুআষাৰ চমুকৈ মই বক্তব্য ৰাখিবলৈ অনুৰোধ জনাম cameraman. ধন্যবাদ Night camera action. শ্ৰদ্ধাৰ আজি অনুষ্ঠানটিত উপস্থিত থকা অভিভাৱিকাসকল বিশিষ্ট আমন্ত্ৰিত ব্যক্তিসকল আমাৰ CLP চেণ্টাৰ মৰিগাঁও চেণ্টাৰৰ ধ্ৰুৱতৰা বুলি ক'ব নহয় জানো আমাৰ জাহ্নৱী গোস্বামী পৰমৰ সন্মানী তেওঁৰ পিতৃ মাতৃ সকলোকে মোৰ ফালৰ পৰা মই নমস্কাৰ জনাইছো আজি আচলতে এনেকুৱা ধৰণৰ অনুষ্ঠানত মই মোৰ মনৰ কথাহে কৈছো দেই এইটো কোনো ভাষণ নহয় আচলতে কোনো বক্তৃতা দিয়া নাই আজি আমি এনে জাষ্ট আমি নিজৰ ঘৰুৱা সম্পৰ্কত আমি কথা পাতিম আচলতে এনেকুৱা অনুষ্ঠানত চাদৰ মেখেলাযোৰ খুবেই জৰুৰী নহয় জানো প্ৰয়োজনীয় চাদৰ মেখেলাযোৰ মই প্ৰত্যেকটো অনুষ্ঠানতে পিন্ধি যাওঁ এনেকুৱা অনুষ্ঠানত কিন্তু আজি এনেকুৱা মানে মই কথা ক'ব পৰা অৱস্থাটো ইমান বিশেষ নাই গোটেই ৰাতিটো হোৱা নাই পুৰা কাহি অৱস্থা বেয়া ৰাতিপুৱা এবাৰ ভাবিছিলো যে নাযাওঁ নেকি আকৌ ভাবিলো নাই মনটোৱে নামানিলে কাৰণ
এনেকুৱা এটা অনুষ্ঠানত আচলতে মই এতিয়াও ভাবি আছো নহা হলে চাগে মই বহুতখিনি মানে মিছ কৰিলো হয় বিশেষকৈ আজি খুব ভাল লগা এটা কথা আমাৰ বাবে গৌৰৱৰ কথা সেইটো আচলতে অকল CLP এবং স্পৰিকাল চেণ্টাৰ বুলিয়ে নহয় আমাৰ কীৰ্তি ফাউণ্ডেশ্যনৰ বাবেও এটা খুব গৌৰৱৰ কথা আমাৰ ফাউণ্ডেশ্যনত এনেকুৱা এটি ধ্ৰুৱতৰা আমাৰ মাজত আছে গতিকে মই জাহ্নৱী গোস্বামী তেওঁলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো লগতে তেওঁৰ পিতৃ মাতৃলৈ অভিনন্দন জ্ঞাপন কৰিছো মানে আমাৰ এনেকুৱা হয় কিছুমান আমি সৰুৰ পৰাই আচলতে গছ পুলিটো যেতিয়া আমি পুলি এটা আনি টাবত ৰুওঁ সেই গছ পুলিটো আমি যদি চোৱা চিতা নকৰো সময়মতে যদি সাৰ পানী নিদিওঁ তেতিয়াহ'লে কি হয় হয় গছ পুলিটো মৰি যাব নহয় একেবাৰে সাৰ পানী নোহোৱা একেবাৰে মানে যিটো মানে সুঠাম হ'ব লাগে সেইটো নহয় নহয় জানো ঠিক তেনেকৈ আচলতে আমাৰ শিশুসকলো তেনেকৈ এটি গছ পুলিৰ নিচিনা এই যে আমি কলহ বনাওঁ মাটিৰ কলহৰ যিটো প্ৰথম কলহ বনোৱাৰ আগতে মাটিখিনি যিটো অৱস্থাত থাকে কোনো আকাৰ নাথাকে কিন্তু যেতিয়া আমি সেই আকাৰখিনি আচলতে আমি কেনেকৈ শ্বেপত দিব পাৰোঁ সেইটোহে আচল কথা তেতিয়াহে আমি হয় কলহৰ আকাৰ দিব পাৰোঁ হয় জানো গতিকে আমাৰ শিশুসকলো আচলতে তেনেকুৱাই তেওঁলোকক একেবাৰে আৰম্ভণিৰ পৰাই যিমতে তেওঁলোকক গঢ় দিয়া হয় যিমতে তেওঁলোকক ভাল কৰা হয় তেওঁলোকে সেইমতে গতিকে জাহ্নৱী গোস্বামীক অভিনন্দন দিয়াৰ আগতে আচলতে মই পিতৃ মাতৃক তেওঁলোকক মানে কৃতজ্ঞতা জ্ঞাপন কৰিছো লগতে তেওঁলোকৰ প্ৰচেষ্টা আমি ফাউণ্ডেশ্যনৰ ফালৰ পৰা আন্তৰিকতাৰে শলাগিছো আচলতে পিতৃ মাতৃৰ প্ৰচেষ্টাৰ ফলতে আজি জাহ্নৱী গোস্বামী আগুৱাই গৈছে প্ৰত্যেকজন পিতৃ মাতৃকে মই এইটোৱে কওঁ যে তেওঁলোকে তেওঁলোকৰ শিশুসকলক সৰুৰ পৰাই এটা আকৃতিত গঢ় লৈ যাবলৈ তেওঁলোকে আগুৱাই লৈ যাওক এইখিনি আৰু লগতে আমাৰ এই ফাউণ্ডেশ্যনত আজি এটা আৰু এটা অনুষ্ঠান মানে আমি যিখিনি অনুষ্ঠান দেখা পাইছো আমাৰ অকল ছাত্ৰ ছাত্ৰীসকলকে নহয় অভিভাৱকসকলক লৈও কিছুমান ইয়াতে অনুষ্ঠান আয়োজন কৰিছে আৰু আছে নিশ্চয় নহয় জানো গতিকে এইটো খুবেই ভাল লগা কথা আচলতে আমাৰ প্ৰত্যেকটো চেণ্টাৰতে এনেকুৱা কিছুমান হয় মানে ছাত্ৰ ছাত্ৰীসকলে নহয় কিছুমান অভিভাৱকৰ এনেকুৱা কিছুমান সুপ্ত প্ৰতিভা আছে যিবিলাক আচলতে তেওঁলোকে সেই প্ৰতিভাসমূহ প্ৰকাশ কৰিবলৈ কোনো ধৰণৰ সুবিধা নাপায় বা কোনো ধৰণৰ মঞ্চ নাপায় বা তেওঁলোকে অলপ লাজ অনুভৱো কৰে গতিকে আমাৰ ফাউণ্ডেশ্যনৰ ফালৰ পৰা এনেকুৱা ধৰণৰ এখন মুকলি মঞ্চ দিয়া হয় আচলতে প্ৰত্যেককে আগুৱাই লৈ যাবলৈ আমাৰ কৰ্মচাৰীসকল CLP বাকচৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা মিটিঙত কিন্তু খুব ধুনীয়াকৈ শুনি থাকে বিশেষকৈ কুকি মেমে যেতিয়া ভাষণ দিয়ে বা কুকি মেমে যেতিয়া কথা কয় আমাৰ CLP বাকচৰ ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ শুনে আৰু সিহঁতে খুব মৰমৰ তেওঁলোক খুব মৰমৰ সেইকাৰণে খুব ধুনীয়াকৈ শুনে এতিয়া যে মই কওঁ ইয়াৰ পাছৰ পৰা তেওঁলোকে কিন্তু কথা নাপাতে কোনেও এতিয়া ধুনীয়াকৈ চাইলেণ্ট হৈ শুনিব মোৰ কথাকেইটা আমাৰ বছৰি এটা অনুষ্ঠান আয়োজন কৰা হয় সেইটো হৈছে CLP এবাকাছ ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে আমাৰ CLP এবাকাছৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমাৰ এটা ফাইনেল যিটো তেওঁলোক যিটো লেভেলৰে থাকে তেওঁলোকৰ এটা ফাইনেল এক্সাম হয় ইণ্টাৰ ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ হয় আৰু প্ৰত্যেক বছৰে আমাৰ ঠাইত আচলতে অনুষ্ঠানটো আয়োজন কৰা হয় আৰু এবাৰ আমি যোৰহাটত আয়োজন কৰিম গতিকে মৰিগাঁৱৰ আমাৰ যিসকল CLP এবাকাছৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকো যাব লাগিব যোৰহাটলৈ তেওঁলোকো তাত অংশগ্ৰহণ কৰিব লাগিব আৰু লগতে এটা অনুষ্ঠান আয়োজন কৰোঁ আমি সেয়া হৈছে জোনাকী পখিলাৰ সন্ধানত কোনে কোনে গম পায় বাৰু ইয়াতে জোনাকী পখিলাৰ সন্ধানৰ অনুষ্ঠানটোৰ বিষয়ে কিবা গম পায় নেকি হয় জোনাকী পখিলাৰ সন্ধানত এই অনুষ্ঠানটো আয়োজন কৰা হয় এইটো হৈছে অকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে নহয় এইটো অভিভাৱকসকলৰ বাবেও গতিকে আমাৰ অভিভাৱকসকলকো মই
সাজু হ'বলৈ অনুৰোধ কৰিম তেওঁলোকৰ বাবেও শিশু আৰু অভিভাৱকৰ যি বান্ধোন 10 মিনিট হলি সেই বান্ধোনটোক আচলতে আমি আৰু বহল কৰিবলৈ কিছুমান আমি প্ৰগ্ৰাম ৰাখোঁ জনজাতি মহিলাৰ সন্ধানত আৰু যিসকল তেওঁলোকৰ মানে সুপ্ত প্ৰতিভা যিসকল প্ৰতিভা লুকাই আছে সেই প্ৰতিভাসমূহ যাতে আমি সেই এখন মুকলি মঞ্চ দিওঁ য'ত তেওঁলোকে সেই প্ৰতিভাসমূহ বিকাশ কৰিব পাৰে গতিকে সেইখিনি আচলতে উদ্দেশ্য লৈ আমি এই অনুষ্ঠানটো আমাৰ লাষ্ট 4 বছৰৰ পৰা কৰি অহা হৈছে 5 বছৰ পৰা কৰি অহা হৈছে এইবাৰ যোৰহাটত আছে গতিকে সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ মই যিহেতু মোৰ মানে কাহ হৈ আছে মই ইমান বেছি ক'ব নোৱাৰিছোঁ গতিকে এইখিনিয়ে ক'লোঁ মই মোৰ ফালৰ পৰা পুনৰবাৰ সকলোকে মই মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ আৰু সকলো সন্মানীলৈ মোৰ ফালৰ পৰা মৰম জনাইছোঁ ধন্যবাদ ধন্যবাদ মেম অতি সুন্দৰ বক্তব্য ৰাখিলে এবাৰ আমি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ সকলোলৈ প্ৰথমে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ তথা অসমীয়া মাঘ বিহুৰ ওলগ যাচিছোঁ ইয়াত উপস্থিত থকা সুধী সমাজ বুলি এইবাবেই কৈছোঁ যে আপোনালোকে নিজৰ কণ শিশুসকলক লৈ ভৱিষ্যত সপোন দেখিছে গতিকে ভৱিষ্যতৰ সপোনটো এনেকৈ দেখক যাতে তেওঁলোকক প্ৰকৃতাৰ্থত মানুহ বনাওক আচলতে আজিকালি কম্পিটিশ্যনৰ যুগ হৈছে এই কম্পিটিশ্যনৰ সকলো ছাত্ৰ ছাত্ৰীয়ে দামী নামী স্কুলত পঢ়ে আৰু আমাৰ অভিভাৱিকাসকলে ভাবে মোৰ কণ শিশুসকল কেনেকৈ ভালকৈ ইংলিছ ক'ব পাৰে এই প্ৰতিযোগিতাটোত বিশেষভাৱে নামে আচলতে সেইটো ভুল ধাৰণা মাতৃভাষাটো পোনপ্ৰথমে লাগিবই মাতৃভাষাটোৰ ওপৰত আপোনালোকে অতি গুৰুত্ব লাগিব যি শিশুৱে নিজৰ টোলাত থাকি নিজৰ মাকৰ ভাষাটো প্ৰথম শিকিছিল সেই ভাষাটোত তেওঁলোকে সলসলীয়াকৈ যেতিয়া ক'ব পাৰিব ব্যাকৰণ জানিব তেতিয়া সেই শিশুসকলে মানে নিশ্চয়কৈ তেওঁলোকে যিকোনো ভাষাত ক'বলৈ কথা ক'ব পাৰিব যি কি নহওক প্ৰকৃতাৰ্থত মানুহ বনাবলৈ শিকক বৌদ্ধিকভাৱে আধ্যাত্মিকভাৱে শাৰীৰিকভাৱে আৰু মানসিকভাৱে আৰু এই 4 প্ৰকাৰ ঔষধেই তেওঁলোকৰ জীৱনত এটা ডাঙৰ মহৌষধ যিটোৱে আপোনাৰ শিশুসকলক প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ অতিকৈ সহায় মৰমৰ কণ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বাইদেউৰ মই যেতিয়া গম পালোঁ যে আমাৰ জাহ্নবী জয়শ্ৰী বাইদেৱে এখন নতুনকৈ CLP এবাকাছ খুলিছে শুনি আছিলোঁ মানে তেওঁৰ শিশুটো মোৰ স্কুলতে পঢ়ে তাৰ মুখত সদায় সুধো মিছ মোৰ মায়ে নহয় CLP এবাকাছ খুলিছে মই মানে তেতিয়াৰ পৰাই ব্যগ্ৰ হৈ আছিলোঁ যে মই যাম এদিন নিশ্চয় যাম আৰু তেওঁক মই ব্যক্তিগতভাৱে আচলতে বৰছৰ পৰা কেইবাদিনো ধৰি লগ পোৱা নাছিলোঁ কিন্তু যোৱাকালি মই কিবা কাৰণ পাৰ্চনেল প্ৰব্লেম এটাৰ কাৰণে তেখেতৰ ঘৰলৈ গ'লোঁ আৰু লগ পালোঁ ক্লাছখন ভালকৈ চলি আছে আৰু আজি অনুষ্ঠানটোৰ কথা গতিকে মই সেই লোভটো সামৰিব নোৱাৰিলোঁ আচলতে মই ইয়াত আহি সন্মান যাচিছে মোৰ কাৰণে লাজ লাগিছে মোৰ আজি দেউতাৰ তিথি আছিলে বছৰেকীয়া তিথি আৰু মোৰ লেখিকা সমাৰোহৰ মিটিং চলিয়ে আছে মই সদৌ অসম লেখিকা সমাৰোহৰ মানে সক্ৰিয় সদস্য কোনো অনুষ্ঠানতে মোক এৰি নিদিয়ে লেখিকা সংস্থা লেখিকা সমাৰোহ মৰিগাঁৱৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান আৰু এতিয়া মৰিগাঁওখন মোৰ বাবে হিয়াৰ আমঠু হৈ পৰিছে যাৰ কাৰণে মই এৰি যাব পৰা নাই মোৰ ঘৰ নগাঁও ডিষ্ট্ৰিক্ট হিগত আৰু মই চাকৰিও পাইছিলোঁ গুৱাহাটীত কিন্তু মই কালি বাইদেউক কৈছোঁ যে মৰিগাঁওখনে মোক এনেকৈ টানি ধৰি ৰাখিলে যাৰ কাৰণে মই এতিয়া পটককৈ ওলাই যোৱাটো মোৰ কাৰণে এটা বৰ ডাঙৰ বিষয় হৈ পৰিছে গতিকে পুনৰবাৰ সকলোলৈকে এই CLP এবাকাছটো সুদীৰ্ঘায়ু হওক আৰু মৰমৰ কণ ছাত্ৰ ছাত্ৰীসকল আজিকালি প্ৰতিযোগিতামূলক
মানে প্ৰত্যেকটো ক্ষেত্ৰত আমি প্ৰতিযোগিতা গতিকে এই প্ৰতিযোগিতাত আমি জয়ী হ'বই লাগিব কিন্তু নিজৰ স্থিতিটো হেৰুৱাই নিদিওঁ গতিকে পুনৰবাৰ তোমালোকলৈ মোৰ মৰম অকণমান যাচি অকণমান ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটা শিশু কবিতা অকণমান তোমালোকৰ আগত বেয়া গাই দিম তোমালোকে যদি বেয়া নোপোৱা বেয়া পাবা নেকি কোনোবাই আৰু অভিভাৱকসকলৰ ওচৰতো মই ক্ষমা প্ৰাৰ্থী বেছিকৈ সময় দিছোঁ বেয়া নাপাব এয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা ভূত পোৱালি মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি আৰু দুজনী নাক চিলিকা চকু টেলিকা পিলিকা পিলিকা চকিনী ছোৱালী এটা কলা এটা বগা নাঙল পিঙল কথা পাতি তাকো